এপিডিচিএলৰ বিল আপোনালোকে কেনেকৈ চেক কৰিব, কিমান কি আহিছে। আপোনালোকে এপিডিচিএল বিল টাইপ কৰিব। টাইপ কৰি আপোনালোকে ওপৰত থকা এপিডিচিএল অৰিজিনেট ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব, ওপৰলৈকে আপোনালোকে ওপৰতে ক্লিক কৰিব। ইয়াত আপোনালোকৰ যোনখন বিল দিবলৈ আছে তাত গৈ পেলাই ইয়াত আপোনাৰ ইলেক্ট্ৰিচিটি বিল কৰিব। বিল কৰাৰ পিছত ইয়াত আপোনালোক কনজিউমাৰ নাম্বাৰ টাইপ কৰিব। ইয়াত কনজিউমাৰ নাম্বাৰ টাইপ কৰিছোঁ। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ক্লিক হিয়াৰ বুলি ইয়াত ক্লিক কৰি দিব। আকৌ কনজিউমাৰ নাম্বাৰ ইয়াত পুট কৰিব। আপোনালোকে পাজলটো সলভ কৰি দিব। ওলাই গৈছে আমাৰ 113 টকা বেলেঞ্চ আছে। ইয়াত আপোনালোকে মাইনাছ লাগি থাকিলে ইয়াত আপোনালোকৰ মাইনাছ চিনটো থাকিব আগফালে। গতিকে মাইনাছ চিন থাকিলে আপোনালোকে সেই বিলটো ভৰাৰ পিছতে নতুন ৰিচাৰ্জ কৰিব পাৰিব। ধন্যবাদ।